ডিয়ার স্টুডেন্ট, তো আজি আমি আলোচনা করিম অনুশীলনী 4.2। তো ইয়ার আগৰ ভিডিঅ'ত অনুশীলনী 4.2ৰ 1 নম্বৰৰ 5টা অংক কৰি দিয়া হৈছে, এই 5টালৈকে কৰি দিয়া হৈছে। তো আজি আমি 6 নম্বৰৰ পৰা কৰিম। তো এইবোৰ তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, যে অকল মেট্ৰিক পৰীক্ষা দিবা এবাৰ সিহঁতৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। তো এতিয়া আমি 6 নম্বৰৰ পৰা কৰিম, কাৰণ ইয়াৰ আগৰখিনি আমি কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই চেনেলত গৈ চাই ল'বা, নহ'লে মই ভিডিঅ'ৰ শেষত দি দিম আৰু ডিছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো এতিয়া আমি 6 নম্বৰটো সমাধান কৰিম। তো 6 নম্বৰটো সমাধান কৰাৰ কাৰণে মই ইয়াত 6 নম্বৰটো লিখি লৈছোঁ। এইটো সমাধান কৰিলে কি হ'ব চোৱা, ইয়াত 2 আছে, ইয়াত 6 আছে। 2 আৰু 6 পূৰণ কৰিলে কিমান হ'ব, আমাৰ 12 হ'ব। এই দুটাক ভাঙিলে আমি কি দিয়ে ভাঙিব পাৰিম, 3 4। এই দুটা যদি মাইনাছ হয় আমাৰ -7 আহি যাব, ঠিক আছে। আৰু -3 -4 পূৰণ কৰিলে আমাৰ +12 আহিব, ঠিক আছে। তো এইটো আমি কেনেকৈ লিখিম, 2x² - 4x - 3x + 6 = 0। তো ইয়াৰ পৰা চোৱা, ইয়াৰ পৰা আমাৰ কি কমন আহিব, 2x কমন আহিব। তো ইয়াত কি থাকিব, x মাইনাছ ইয়াত থাকিব 2 মাইনাছ ইয়াৰ পৰা 3 কমন, এটা কমন আহিব। আৰু ইয়াত কি থাকিব, x মাইনাছ ইয়াত থাকিব 2 = 0। তো ইয়াৰ পৰা আমি সমাধান কৰিলে কি পাম, এইটো দুটা আছে, এটা ল'ম x - 2 ইনটু ইয়াত কি থাকিলে, ইয়াত 2x - 3, ইয়াত হ'ব 2x - 3 = 0। তো এতেকে আমি কি লিখিব পাৰোঁ, x - 2 আৰু 2x - 3 = 0। তো ইয়াৰ পৰা আমাৰ x ৰ মান কি আহিব, x ৰ মান আহিব 2 আৰু ইয়াত x ৰ মান আহিব 2x এইফালে মাইনাছ আছে, সফালে গ'লে কি হ'ব, প্লাছ হ'ব 3 আৰু x = আমাৰ কি হৈ যাব 3/2। তো এতেকে কি লিখিম, মূল দুটা বা মূলবোৰ হ'ল মূলবোৰ আমি কি পাইছোঁ, 2 3/2। তো এই দুটা পাইছোঁ। তো ভিডিওটা ভাল লাগিলে এটা লাইক করে দিবা। এতিয়া আমি 7 নম্বৰটো কৰিম। তো 7 নম্বৰটো সমাধান কৰাৰ কাৰণে মই ইয়াত লিখিছোঁ। তো 7 নম্বৰটো সমাধান কৰিলে কি হ'ব, ইয়াত চাই x² হওক, এবাৰ কি আছে 1 আছে আৰু ইয়াত 96 আছে। তো 96ক আমি কিহেৰে পূৰণ কৰিব পাৰোঁ, 16:6, ঠিক আছে। 16 6 গুণ 96 হ'ব। তো ইয়াৰ পৰা যদি আমি এইটো যদি মাইনাছ হয় -16 আৰু এইটো +6 হ'ব, তেনেহ'লে 16ৰ পৰা 6 গ'লে কিমান থাকিব, -10। তো ইয়াত -10 আহিব। এই দুটা পূৰণ কৰিলে আমাৰ -96 আছে, -96 হ'ব, ঠিক আছে। তো এতিয়া আমি কি কৰিম, ইয়াত x² মাইনাছ ইয়াত লিখিম আমি কি, তো এটা আমি কি লিখিছোঁ, x² ইয়াত হ'ব +6x - 16x - 96 = 0। তো এটা আমি সমাধান কৰিলে কি হ'ব, ইয়াৰ পৰা আমাৰ কি কমন আহিব, এটা x কমন আহিব। x কমন আহিলে ব্ৰেকেটত কি থাকিব, মাজত ইয়াত থাকিব x + 6, ঠিক আছে। তো ইয়াৰ পৰা আমাৰ কি কমন আহিব, -16 এটা কমন আহে। -16 কমন আহিলে ইয়াত থাকিব x মাইনাছ প্লাছ মাইনাছে প্লাছ হ'ব আৰু ইয়াত কিমান থাকিব, 6 থাকিব = 0। ইয়াত চোৱা, ইয়াৰ লগত পূৰণ কৰিলে -16 আৰু ইয়াৰ লগত পূৰণ কৰিলে -96 হৈ যাব, ঠিক আছে। তো এতিয়া আমি সমাধান কৰিম। এইটো আমাৰ কি হ'ব, x + 6 ইনটু ইয়াত কি আছে, x - 16 = 0। তো এতেকে আমি কি লিখিম, এতেকে লিখিম যে x + 6 = 0 বা x - 16 = 0। তো ইয়াৰ পৰা আমাৰ x ৰ মান কি আহিব, -6 আৰু ইয়াৰ পৰা আমাৰ x ৰ মান আহিব +16। তো এইটা আমাৰ হ'ল এনসার। তো এতিয়া মূল দুটা কি হ'ব, মূলবোৰ হ'ল এতেকে মূলবোৰ হ'ল -6 আৰু 16, এই দুটা হ'ল আমাৰ মূল, ঠিক আছে। তো এতিয়া আমি 8 নম্বৰটো কৰিম।
তো এতিয়া আমি 8 নম্বৰটো সমাধান কৰিম। 8 নম্বৰটো সমাধান কৰাৰ কাৰণে ইয়াত লিখিছোঁ, এইটো সমাধান কৰি কি হ'ব, চোৱা ইয়াত আছে √3 চাই তোমালোকে ভয় নকৰিবা, একেবাৰে ইজি, মই কৰি দিছোঁ। √3 আৰু ইয়াত আছে 7√3, তো 7√3 ইনটু √3 পূৰণ কৰিলে কি হ'ব আমাৰ 21 হ'ব, কাৰণ √3 পূৰণ কৰিলে 3 আৰু 7 লগত পূৰণ কৰিলে 21। তো ইয়াক আমি ভাঙিব পাৰোঁ 7 ইনটু 3, তো এই দুটা যদি আমি যোগ কৰোঁ আমার 10 আহিব, ঠিক আছে, আর পূরণ করলে 21 আহিব। তো এটা আমি লিখিব পাৰিম কি 3x স্কোয়ার প্লাস 3x প্লাস 7x প্লাস 7√3 ইকুয়াল 0। তো এরপর আমার কি কমন আইব, এরপর √3x এটা কমন আইব, √3x, তো ইয়াত থাকিব x প্লাস ইয়াত √3। তোমালোকে 3 মাজত কি আছে, √3 দুটা আছে, কারণ √3 ইনটু √3 পূরণ করলে আমার কি আইব 3, তেনেহলে √3 মাজত 3 মাজত √3 দুটা আছে, তো এটা আমি ইয়াত কমন লইছো আর এটা ইয়াত আইল, তো ইয়াত কি আইব প্লাস 7, এটা কমন আইব, ইয়াত কি থাকিব x প্লাস √3 ইকুয়াল 0। তো এরপর আমি কি লিখিব পারো x প্লাস √3 ইনটু ইয়াত কি হবো √3x প্লাস 7 ইকুয়াল 0। তো থেকে আমি কি লিখিম x প্লাস √3 ইকুয়াল 0 আর x প্লাস √3 ইকুয়াল 0 আর √3x প্লাস 7 ইকুয়াল 0। তো এরপর আমার x এর মান কি আইব, x এর মান আইব মাইনাস √3 আর ইয়াত আইব √3x ইকুয়াল মাইনাস 7, x ইকুয়াল আইব কিমান -7/√3। তো এই দুটা হল মূল, তো এর থেকে আমি লিখে দিম কি মূল দুটা হল, মূল দুটা বা মূল বোর দিলে হল, মূল বোর হল -√3 আর ইয়াত আছে কি -7/√3 অ্যান্সার, ঠিক আছে। তো এতে আমি 9 নম্বরটা করিম। তো এতে আমি 9 নম্বরটা সমাধান করিম। 9 নম্বরটা সমাধান করার কারণে ইয়াত লিখিছো। তো এইটো তোমালোকে উল্টা দিয়া আছে, তো এটা আমি সদায় লিখিম, কারণ x স্কোয়ারটো আগত আহিব, -3x স্কোয়ার, তাৰপিছত থাকিব x, তেনেহলে কিমান হ'ব 14x প্লাস 5 ইকুয়াল 0। তো ইয়াত সব প্রথমে মাইনাস আছে, মাইনাসটা উঠাই দিম, মাইনাসটা উঠাই দিলে কি হ'ব, এটা মাইনাস দিয়ে পূরণ করে দিম গোটাইখিনি। তো ইয়াত মাইনাস দিয়ে পূরণ করলে কিমান হ'ব আমার 3x স্কোয়ার, ইয়াত হ'ব -14x, ইয়াত হ'ব -5 ইকুয়াল 0। 0 লগত মাইনাস 1 পূরণ করলে 0 হ'ব। তো ইয়াৰ পৰা চোৱা কি এটা আমি কেনেকৈ ভাঙিম, ইয়াত চোৱা 3 লগত 5 পূরণ করলে কিমান হ'ব আমার 15 হ'ব। তো 15 লগত কি পূরণ কৰিব পাৰো 1, এটা পূরণীয়, মানে 15 লগত 1 পূরণ করলে 15 কেনেকৈ ভাঙিব পাৰো 15 হ'ব। তো যদি আমার -15 হয় আর +1 হয়, তেনেহলে আমার -14 আহি যাব, ঠিক আছে। তো আমি প্রথমে কি লিখিম 3x স্কোয়ার -15x প্লাস x -5 ইকুয়াল 0। তো এটা আমি লিখিব পারো। তো এটা লিখছি, এরপর আমার কি কমন আইব, এরপর আমার কমন আই 3x, এটা কমন আইব। তো ইয়াত থাকিব x মাইনাস ইয়াত থাকিব 5। তো এরপর চোৱা ইয়াত মানে +1 এটা কমন আইব, 1 এটা কমন আইলে ইয়াত কি থাকিব x -5 ইকুয়াল 0। তো এরপর আমি লিখিব পারিম x -5 ইনটু 3x প্লাস 1 ইকুয়াল 0। এর থেকে আমি কি লিখিম x -5 ইকুয়াল 0 আৰু 3x প্লাস 1 ইকুয়াল 0। ইয়াৰ পৰা আমাৰ x এর মান আহিব কিমান 5, আৰু ইয়াৰ পৰা আহিব 3x ইকুয়াল -1, x ইকুয়াল -1/3। তো এর থেকে মূল দুটা আমার কি হবো, এর থেকে মূল দুটা বা মূল বোর দিলে হল, মূল বোর হল, তো আমার কি হবো 5 -1/3। তো এইটা হল আমার
অ্যান্সার। তো এতিয়া আমি আৰু এটা অংক আছে 1 নম্বৰৰ 10 নম্বৰ অংকটো আছে এইটো 9 নম্বৰ আছিল এতিয়া লাষ্টৰ এটা অংক আছে এইটো কৰিম সোৱা মানে অলপ ভুল হৈছে এইটো মানে এতিয়া এইমাত্ৰ যেটো কৰিলো এইটো হ'ব আমাৰ 10 নম্বৰ অংক তো এতিয়া আমি 9 নম্বৰটো কৰিম 9 নম্বৰটো মানে পিছত কৰিছে তো 9 নম্বৰটো আমি এতিয়া কৰিম ঠিক আছে তো এতিয়া সোৱা ইয়াত আমি 9 নম্বৰটো লিখিছো ইয়াৰ আগত যেটো আমি কৰিলো হেতু হল মানে 10 নম্বৰ অংক আৰু এটো হল 9 নম্বৰ অংক মানে অলপ উল্টা হৈছে এই কাৰণে মানে এটো পিছত কৰিছো তো এটো সমাধান কৰাৰ কাৰণে আমাৰ কি হ'ব সো ইয়াত 1 আছে ইয়াত 2 আছে তো এবাৰ আমাৰ 2 আছে 2 ক আমি কেনেকৈ ভাঙিব পাৰো √2 * √2 সো √2 যদি আমি পূৰণ কৰো 2 আহিব আৰু √2 যদি আমি যোগ কৰো তেনহলে আমাৰ কিমান আহিব √2 যোগ √2 তেনহলে আমাৰ আহিব 2 √2 তো এটা আহি যাব যোগ কৰিলে ঠিক আছে তো এটা আমি এনেকৈ লিখিব পাৰো x² প্লাস √2x প্লাস √2x প্লাস 2 ইকুয়াল 0 তো সো ইয়াৰ পৰা আমাৰ কি কমন আহিব ইয়াৰ পৰা আমাৰ x এটা কমন আহিব তো ইয়াত কি থাকিব x প্লাস √2 আৰু ইয়াৰ পৰা আমাৰ প্লাস ইয়াৰ পৰা আমাৰ কি কমন আহিব √2 এটা কমন আহে √2 ইয়াত থাকিব কিমান x প্লাস ইয়াত থাকিব কিমান √2 ইকুয়াল 0 কাৰণ 2 ৰ মাজত √2 দুটা আছে তো এটা ইয়াত কমন লৈছে আৰু এটা ইয়াত থাকি গল তো ইয়াৰ পৰা আমি কি লিখিম x প্লাস √2 আৰু ইয়াত কি হ'ব x প্লাস √2 ইকুয়াল 0 এটাকে আমি কি লিখিম এটাকে x প্লাস √2 ইকুয়াল 0 আৰু x প্লাস √2 ইকুয়াল 0 আৰু x প্লাস √2 ইকুয়াল 0 তো ইয়াৰ পৰা আমাৰ x ৰ মান কি আহিব -√2 আৰু এইটোৰ মান আহিব কি x ইকুয়াল -√2 কানে বাওফালে প্লাস আছে হবলে গলে কি হ'ব আমাৰ মাইনাস হ'ব তো এতেকে আমাৰ মূল দুটা কি আহি যাব মূল দুটা আহিব এতেকে মূল দুটা হল কি হ'ব মূল দুটা হ'ব আমাৰ -√2 তো এইটো অ্যান্সার তো ভিডিওটা ভালো লাগলে এটা লাইক করে দিবা চ্যানেলত নতুন হলে সাবস্ক্রাইব করে দিবা এই ধরনের ভিডিও পাওয়ার কারণে তো আজির কারণে এইখিনি বাই বাই টাটা।